নমস্কাৰ জনাইছোঁ সকলোকে মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ বাৰু ভালেই। দেখিছেনে এইটো কালিৰে ভিডিঅ' হয়, মানে আমি গৈছিলোঁ পেটুৱাখানী থানলৈ। কালি মানে ভিডিঅ'টো দিবলৈ মানে এডিটিং কৰিবলৈ নহ'লে, যিহেতু বহুত দেৰি হ'ল ঘৰ আহি পোৱা, আৰু ৰাতিও আলহী আহিলে, সেইকাৰণে দিবলৈ নহ'লে। ইয়াত দেখিছেনে গাড়ীৰ পৰা ধুনীয়াকৈ বস্তুবোৰ উলিয়াই জেগাখিনি একদম চাফা চাফি কৰি ল'লোঁ। ইয়াত মানুহ বহুত হয় যে থানখন মানে অকণমান লেতেৰা হৈ থাকে, মানে সিহঁতবিলাকে সাৰি মেলি নথয়। তাৰপিছত এইকেইটা দেখিছেনে ৰাজহাঁহকেইটা ইমান ধুনীয়াকৈ মানুহৰ ওচৰলৈ আহে। হাঁহকেইটা মানুহবিলাকে কিবা খাবলৈ দিয়ে যে, তাৰপিছত সেইকাৰণে মানে মানুহ গ'লেই মানুহৰ কাষলৈ গুচি আহে। তাৰপিছত এইফালে মাংস কাটি আছে, তাৰপিছত এইফালে বৌ আৰু বায়ে মিলি প্ৰসাদ ঠিক কৰি আছে। তাৰপিছত এইয়া মানুহজনে দেখিছেনে জুই ধৰি আছে চোফালতে, মানে তাতে চৌকাটো পাতিয়ে থোৱা থাকে আৰু। তাৰপিছত এয়া একদম মানে জেগাখন বৰ ধুনীয়া কিন্তু দেই। এই কাষতে নদীখন আছে, আৰু তাৰমানে নদীখনতে তোমাৰ মানে শাক পাচলি ধোৱা মেলা পানী দুনি চব আনিব পাৰি, আৰু বাচন বৰ্তনো তাতে ধুব পাৰি, যিহেতু সেইকাৰণে ভাল লাগে আৰু নদীখন। আমাৰ ল'ৰাৰ মানে বাৰ্থডে আছিলে 27 তাৰিখে দেই। তাৰপিছত সি মানে বাৰ্থডেটো তাৰ অকল পাতিবলৈ মন পেটুৱাখানী থানত মানে এনেকৈ, সেইকাৰণে বিশেষ এটা কাৰণত 27 তাৰিখে মানে পাতিবলৈ নোৱাৰিলোঁ কাৰণে আমি 28 তাৰিখে পাতিবলৈ বুলি গ'লোঁ পেটুৱাখানী থানলৈ। মানে প্ৰত্যেক বছৰে তাৰ বাৰ্থডেটো তাতেই পতা হয়। তাৰপিছত এইবাৰো সেয়ে যিহেতু সি মন কৰি আছিলে তাতেই পাতিম বুলি, এজনী আকৌ মোৰ ভতিজা হয় দেই। তাৰপিছত তাতে আমি পাতিলোঁগৈ, মানে খানাটো তাতেই খালোঁ আৰু মানে পাতিলোঁ, মানে তাতে শৰাই দিব পাৰি যিহেতু থানখন আছে, আৰু খাবও পাৰি, খানাও খাব পাৰি, আৰু ওচৰতে টেণ্ট হাউচ আছে, তাতে চকী টকী চব ধুনীয়াকৈ পায়েই। আৰু আমাৰ ঘৰত মানে দাদাহঁত আছে, বনোৱা মেলোৱা লাগিয়ে দিলে। বহুত মানুহ হ'ল, বহুত মানে মতা মানুহখিনি হ'ল আৰু যিমানখিনি মানুহ মাতিছিলোঁ আমি। তাৰপিছত এয়া শেষত দাদাহঁতে ভাত খাই আছে। তাৰপিছত এয়া মানুহজন বিশেষ ভিডিঅ' কৰা নহ'ল তেনেকৈ, কাৰণ বহুত লাগিবলগীয়াও হ'ল। এইকেইটা দেখিছেনে ল'ৰা ছোৱালীকেইটাই খেলি আছে আকৌ তাতে, মানে দিয়া মেলাত এনেকৈ মানুহ তেনেকৈ নাছিলে যে, আমিয়ে লাগিবলগীয়া হ'ল, দাদাহঁতে বনাই দিলে যিহেতু। তাৰপিছত এইফালে এইয়া বৌহঁতে আকৌ বাচন বৰ্তন ধুই আছে নদীখনতে। তাৰপিছত আমি এয়া পাৰতে ৰখি লৈ পেলাই তামোল খাইছোঁ। তাৰপিছতে মানে আমাৰ ল'ৰাই আকৌ একদম মানে প্ৰেজেণ্টবোৰ পাই সি মানে ক'ব নোৱাৰা হৈ যায়, তাক চবেই প্ৰেজেণ্ট দিছে যে, সিটোৰ পৰা ইটো খুলিছে সিটো খুলিছে, একদম মানে ক'বই নোৱাৰে। এনেও সৰু ল'ৰা ছোৱালী মানে প্ৰেজেণ্ট বুলি ক'লেতো একদম গম পায়েই আৰু কেনেকুৱা এটা হয় তাৰ। তাৰপিছত এইখন থানখনৰ পৰিৱেশটো দেখিছেনে, কাষতে নদীখন আছে। আজিলৈ আহিছোঁ বাৰু দেই, বাই বাই। ভাল লাগিলে লাইক কমেণ্ট ফ'ল' কৰিবলৈ নাপাহৰিব।